নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ। স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়। অলপ দেৰিকৈ হ'লেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়। যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয়। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট। জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে বহুত পাওঁ। যিমানেই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়। এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মাতেহে আমাক অধিক শিকায়। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি। মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতোতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত। দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰ নাথাকে। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয় হ'ব পাৰিব। কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰে। সুখ দুখৰ মাজতেই জীৱনটো চলি যাব, কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা। গছৰ পুৰণি পাতবোৰ নসৰালৈকে যিদৰে নতুন পাতবোৰ নগজে, সেইদৰে জীৱনলৈ দুখবোৰ নহালৈকে সুখবোৰ যে কিমান মূল্যৱান বুজিব নোৱাৰি। যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে, তেওঁ কেতিয়াও নিয়তিৰ লিখনিত বিশ্বাস নকৰে। ধন্যবাদ।